নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি BSF হেড কনিষ্টেবল ASI আৰু বিভিন্ন টেকনিকেল পোষ্টবিলাকৰ ৱৰ্কশ্বপ যেনে পইনাৰ ইত্যাদি BSFৰ কনিষ্টেবল হেড কনিষ্টেবলৰ পোষ্টখিনি ইতিমধ্যে ফিজিকেল আজি 17 মাৰ্চ 2025 যিমতে মই আপোনালোকক আপডেটখিনি দি আহিছোঁ সেইমতে আজিৰ পৰা ফাইনেলি ষ্টাৰ্ট হৈ গ'ল। এতিয়া আপোনালোকৰ আগন্তুক দিনত যদি আছে তেন্তে ভিডিঅ'খিনি চাব আৰু আমাৰ অসমৰ বিশেষকৈ কেণ্ডিডেটখিনি 18 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব বুলি মই প্ৰায়খিনি কমেণ্টৰ জৰিয়তে বা মোৰ গ্ৰুপৰ জৰিয়তে জানি আছোঁ। আপোনালোকৰ 18 মাৰ্চ অহা কালিলৈৰ পৰা ষ্টাৰ্ট হ'ব। এইটো লাইভ ভিডিঅ' আজিয়ে হয়, আজি 17 মাৰ্চ তাৰিখৰ হয় এইটো লাইভ। এইটো কোনটো চেণ্টাৰ এতিয়ালৈকে ধৰিব পৰা নাই। আমাৰ অসমৰ চেণ্টাৰ, অসমত যিহেতু শিলচৰ মাচিমপুৰতে চেণ্টাৰটো আছে তাৰ ভিডিঅ' নহয় বা 78 বেটেলিয়ন কোচবিহাৰত যি পৰিছে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি তাৰ ভিডিঅ' নহয়, এইটো বাহিৰৰ হ'ব। মই ভিডিঅ'টো পাই আপোনালোকক অলপ ৰিভিউটো দিওঁ বুলি ভাবিলোঁ। যিহেতু এতিয়া ডকুমেণ্টৰ কথা মই আগতে ইতিমধ্যে বনালোঁ খুব ক্লিয়াৰকৈ। আপোনালোকৰ গেটত এণ্ট্ৰি হওঁতে আপোনালোকৰ আধাৰ কাৰ্ড বা পান কাৰ্ড যিকোনো এটা ডেট অফ বাৰ্থ, আপোনাৰ ফটো আৰু নিজৰ নাম উল্লেখ থকা এডমিটৰ লগত মিলি থকা এটা ID প্ৰুফ হ'লেই হ'ল। তাৰপিছত আপোনালোকৰ এডমিট কাৰ্ডখন আৰু আপোনালোকৰ ID প্ৰুফটো চাই ভিতৰলৈ সোমোৱাই নিব। সোমোৱাই নিয়াৰ পিছতে আপোনাৰ বায়'মেট্ৰিক হ'ব, মানে ফিংগাৰপ্ৰিণ্ট থাম ইমপ্ৰেশ্যন কৰি আৰু বায়'মেট্ৰিক হ'ব ধুনীয়াকৈ। হোৱাৰ পিছতে আপোনাৰ এখন ফৰ্ম দিব। মই আগতে কৈছোঁ ফৰ্মখন ফিল আপ কৰিব লাগিব। ফৰ্মখন ফিল আপ কৰাৰ পিছতে আপোনালোকৰ ধুনীয়াকৈ চিফ কিছুমান চেণ্টাৰত কৈছে চিফ বানিছে, মানে যেনেকৈ অসম পুলিচত আমাৰ চেঞ্চাৰ লগাৰ ফিজিকেলবিলাক হয়। কিন্তু এইটো ভিডিঅ' মতে মই যিমানখিনি জানিছোঁ ইয়াত কিন্তু চিফ নাই হোৱা আগতে লাগিছে, কিয়নো কিছুমান পোষ্টত 5 কিলোমিটাৰ ৰানিং আছিলে। BSFৰ ৱৰ্কশ্বপৰ লগতে পইনাৰ কিছুমান পোষ্টত 5 কিলোমিটাৰ ৰানিং আছিলে ল'ৰাৰ, আৰু ছোৱালী 1600 মিটাৰ আছিলে। ইয়াত যদি চাই এতিয়া ফিজিকেল ষ্টাৰ্ট হ'ব দিয়া, আপোনালোকে চাই থাকক ভিডিঅ'টো। এই দেখিছে বহাই দিলে পটকৈ দৌৰাই দিব। ইয়াত কোনো ধৰণৰ এনেকুৱা আমি অসম পুলিচৰ চিফৰ যিডাল বাঁহৰ তলেদি পাৰ হৈ যাবলৈ সেইডাল আমি দেখা নাই। ইয়াত দেখিছে ডাইৰেক্ট আৰম্ভ হৈ গ'ল, দৌৰাই দিলে। তাৰপিছত ইয়াত যদি চাই দুপাকমান মৰাৰ পিছত চাব আপোনালোকক এটা টিকেট দিব। আমি SSC GD যেনেকৈ ৰানিং কৰোঁতে 4টা ৰাউণ্ড যদি হয় ৰাস্তাটো এনেকৈ অকোৱা পকুৱা থাকিব, বা এইটো এনেকুৱা ৰাউণ্ডেই হয় আৰু ৰাস্তাত দিছে যদি এইটো দেখিছে। এই আগত যিখন গাড়ী লৈ গৈ আছে তাত আপোনালোক কেমেৰা লৈ গৈ থাকিব আগে আগে, আৰু তাৰ পিছলৈ যদি চাই আপোনালোকৰ দেখিবই আপোনালোকৰ এই এম্বুলেঞ্চখন পিছে পিছে গৈ থাকিব। মানে যিখিনি কেণ্ডিডেট নোৱাৰিব ৰখি দিব পাৰে, বা কিছুমানৰ মেডিকেলি প্ৰব্লেম হৈ যাব পাৰে, বা কিছুমান ভাল এনাৰ্জি লছ হৈ কিছুমানৰ প্ৰব্লেম দেখি যায়, তেতিয়া এম্বুলেঞ্চখনত ভৰাই লৈ গৈ থাকিব। আৰু যিসকলক নোৱাৰে আগতেই ৱাৰ্ণিং দি থৈ যায় ৰখি দিবলৈ বা এম্বুলেঞ্চখনত উঠি দিবলৈ কয়। এতিয়া যিহেতু এইখন আগে আগে গাড়ীখন গৈ আছে তাৰ পিছে পিছে আপোনালোক গৈ থাকিব লাগিব ৰাস্তাত হ'লে। এইখন 4চকীয়া গাড়ীত গৈ আছে, আৰু আপোনালোকৰ হয়তো বাইক লৈ কিছুমান চেণ্টাৰত আগে আগে গৈ থাকে। আগত যিসকলে একেবাৰে দি পোৱা নাই তেওঁলোকৰ অলপ ID এটা পাব বুলি ভিডিঅ'টো বনালোঁ, বেলেগ কথা একো নাই। এই দেখিছে না পিছত এইখন এম্বুলেঞ্চখন গৈ আছে। এইটো যদি আমি চাওঁ আপোনালোকে চাই থওক, চাইডে চাইডে BSFৰ জোৱানবিলাকো ৰখি আছে। এনেকৈ দি গৈ আকৌ ঘূৰি আহি আকৌ এটা ৰাউণ্ড শেষ হোৱাৰ পিছত আপোনাৰ টিকেট ল'ব, টিকেট দিব। কিয়নো কিছুমান চেণ্টাৰ চিফ বান্ধি হৈছে বুলি শুনিছোঁৱে, কিন্তু এতিয়ালৈকে কোনোবা কেণ্ডিডেট অহা কালিলৈ যদি আছে হোৱাটছআপ গ্ৰুপত জইন হ'ব। মোৰ যিটো গ্ৰুপ এডমিনৰ নাম্বাৰ আছে তাত আপোনালোকে নাম্বাৰটোত ডাইৰেক্ট ফোন কৰিলেও হ'ব বা মেছেজ কৰিলেও হ'ব হোৱাটছআপত, জনাব আপোনালোকৰ আপডেটখিনি। ছাবস্ক্ৰাইবাৰখিনি সুবিধা হোৱাকৈ এইখন নিচিনা এটা ৰাউণ্ড মাৰি অহাৰ পিছতে এইটো একেবাৰে আগৰ কেণ্ডিডেটজন গাড়ীখনৰ পিছে পিছে গৈ আছে। তাৰপৰা পিছলৈ আপোনালোকে যদি চাই এই মানুহকেইটা বগা বগা ড্ৰেছ পিন্ধি যিকেইটা মানুহ ৰখি আছে তেওঁলোকে টিকেট দিব। আপোনালোকে চাই থাকক ভিডিঅ'টো, তাত ধুনীয়াকৈ টিকেট দিব। হয়তো 1 কিলোমিটাৰ যোৱাৰ পিছত এটা টিকেট দিব পাৰে, 5 কিলোমিটাৰ হ'লে, বা এটা ৰাউণ্ড মৰাৰ পিছত এটা টিকেট দিব। আপোনালোকে চাই থাকক। যিসকলে অহা কালিলৈৰ পৰা আছে আমাৰ অসমৰ ল'ৰা হওক ছোৱালী হওক, হোৱাটছআপ গ্ৰুপত জইন হৈ বিশেষকৈ বা ইনষ্টা IDত ডাইৰেক্ট মেছেজ কৰিব, মই মেছেজটো ৰিপ্লাই দিম। আপোনালোকে জনাব আপডেটখিনি। চিফ লগাই হৈছে নে, এইটো দিছে টিকেট, সেই আছক ইয়াত টিকেট দিছে, এই BSFৰ জোৱানকেইটাই দিছে, বগা বগা ড্ৰেছ পিন্ধাকেইটাও দিছে। তেনেকৈ টিকেট দিব, এটা ৰাউণ্ড মৰাৰ পিছত টিকেট দিব। যদি চিফৰ দ্বাৰা হ'লহেঁতেন এইটো টিকেট নিদিলেহেঁতেন, কিন্তু ইয়াত তেনেকুৱা হৈছে নে নাই হোৱা এতিয়ালৈকে 100% চিয়'ৰ ধৰিব পৰা নাই। হয়তো ইয়াত নায়ে হোৱা, কিয়নো ইয়াত যেতিয়া চিফৰ দ্বাৰা হয় আছাম পুলিচৰ যেনেদৰে হয়, এটা বাঁহৰ নিচিনা তাত চেঞ্চাৰ লাগি তাৰ তলেদি পাৰ হৈ যাব লাগে। এইটো আমি তেনেকুৱা দেখা নাই। ডাইৰেক্ট এনেকৈ মানুহে BSF অফিচাৰ টাইম চাই আছে, ডাইৰেক্ট আপোনালোকক দৌৰাই দিছে। এনেকুৱা হ'লে অলপ সুবিধা হয় কেণ্ডিডেটখিনি। যিসকলৰ মূৰামূৰি চেঞ্চাৰত যদি দিয়ে আপোনালোকৰ 6:30ত পূৰা সোমাব লাগিব। 1 ছেকেণ্ড 6:31 যদি লাগি যায় আপোনালোকে ফেইল কৰি যাব। এনেকুৱা যদি হয়, ইয়াত যদি আমি চাওঁ আজি 150 কেণ্ডিডেট উপস্থিত হৈছে। হয়তো আজি কম মাতিছে প্ৰথম দিন কাৰণে, লাহে লাহে অলপ বেছি 200, 300, 400টো মাতিবগৈ চাগে লাহে লাহে। এতিয়া 150 ভিতৰত একদম 50% কেণ্ডিডেটহে পাছ কৰিছে। ইমান ইজি নহয় 6.5 মিনিটত 1600 মিটাৰ BSF হেড কনিষ্টেবলৰ মৰা।
ইমান আৰু ছোৱালীৰ কাৰণে 800 মিটাৰ 4:45 মৰা ল'ৰাটো ইমান কি হ'লে BSFৰ হেড কনষ্টেবল কিছুমান পোষ্টত আগতে ৰানিং যিহেতু নাছিলে সেইকাৰণে বহুতে ভালদৰে প্ৰিপেৰেশ্যন নকৰে সেইকাৰণে বহুত কেণ্ডিডেট ফেইল কৰিছে আপোনালোক অহাকালিলৈ যাৰ আছে আপোনালোকে মুঠতে ইনফৰ্মেশ্যনখিনি ৰিভিউখিনি দিব ভিডিঅ' পাৰে যদি অকণমান লগাই চুইকৈ অলপ কৰি মেলি দিব যিহেতু মোবাইল চুইচ অফ কৰি থ'বলৈ কেণ্ডিডেট দিয়ে এইটো মই বহুত বিচাৰি উলিয়াইছোঁ মোৰ লগত জড়িত কেণ্ডিডেটে দিছে বাহিৰৰ হয় কিন্তু আমাৰ অসমৰ নহয় এইটো বাহিৰৰ কেণ্ডিডেটে দিছে এইটো ৰিভিউ ইয়াত যদি চাই আপোনালোকে চিফ হোৱা নাই ইয়াত ডাইৰেক্ট অপেনলি হৈছে ডাইৰেক্ট SSGD যেনেকৈ অফিচাৰে সময় চাই দিয়ে তেনেদৰে আপোনালোক ডাইৰেক্ট অপেনলি ৰানিং কৰি দিছে টোকেনবিলাক দি আছে আধা যোৱাৰ পিছত টোকেন ল'ব লাগিব 3 পাক হ'লে 3টা 4 পাক হ'লে 4টা বা 2 পাক হ'লে 2টা টিকেন এনেকৈ ধৰণৰ কিছুমান চিষ্টেম তাত বুজাই দিব আপোনালোক গ'লেই গম পাব এতিয়া অলপ আপোনালোকক আইডিয়া দিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু যিসকল আগন্তুক দিন আছে ভালদৰে ৰানিং কৰক ল'ৰা হওক ছোৱালী হওক আৰু হাইট চেষ্টৰ কাৰণে যিখন NXR লাগে সেইখন লৈ যাব আৰু যিসকল ST কেণ্ডিডেট হয় তেওঁলোকৰ চেণ্ট্ৰেল কাষ্টটো লৈ গ'লে হ'ব আৰু বেলেগ ডকুমেণ্ট একো বিচৰা নাই আৰু যিহেতু আঁতৰত পৰিছে আপোনালোকৰ 10-12 চাৰ্টিফিকেটখিনি মাৰ্কশ্বিটখিনিও লৈ যাবলৈ চেষ্টা কৰিব এইটো ভিডিঅ' আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ